ভাল লাগিছে ন বন্ধুসকল? বহু বেছি ফূৰ্তি কৰি আছে ন বন্ধুসকল? বহু দিনৰ পৰা এটা কণ্টেণ্ট, এটা ভিডিঅ' অসমত ভাইৰেল হৈ আছে। আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক, 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 ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। আৰু সেয়া আপোনালোকে সকলোৱে জানে মই কাৰ কথা কৈছোঁ। ইতিমধ্যে ইণ্ট্ৰ চাই পেলাই ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। এতিয়া কথাটো কি, সকলোৱে কিন্তু এই ডাঙৰীয়া আহিছে তাৰ মজাটো লৈ আছে, ডাঙৰীয়া আহিছে সেই কথাটোক এনজয় কৰি আছে। কেতিয়াবা আপোনালোকে ভাবিছেনে আপোনাৰ ঘৰতো আই আছে, আপোনাৰ ঘৰতো মা আছে, সকলোৰে ঘৰত মা আছে আৰু আই আছে। যদি আপোনালোকে এই কথাখিনি ভাবে তেনেহ'লে যিজন আইতাই বাৰু কৈছিলে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, আৰু যেনেকুৱা চিটুৱেশ্যনত কথাটো কৈছিলে আপোনালোকে হয়তো বুজিছে কিছুমানে, যে অসমখন এনেকুৱা যে অসমত আমি সকলো ধৰ্ম মানুহ, আমাৰ অসমীয়া লোকসকলে সকলো ধৰ্মৰ প্ৰতি বিশ্বাস কৰে। যেনেকৈ আমি ইয়াতে মুছলমান, হিন্দু, যিমান বেলেগ বেলেগ জাতি আছে আমি সকলোৱে মিলি অসমত বসবাস কৰোঁ। আৰু আজিৰ পৰা নহয়, আমাৰ জন্মৰ আগৰ পৰাই কিন্তু এনেকৈ আমাৰ যি পূৰ্বপুৰুষসকল আছে এনেকৈ বসবাস কৰি গৈছে। আৰু সেইকাৰণে অসমত এনেকুৱা পৰিস্থিতি আছে যে যদি ক'ৰবাত কিবা এটা হয় অন্ধবিশ্বাসৰ ফালে মানুহখিনি আগবাঢ়ি যায়। এতিয়া অন্ধবিশ্বাস হ'লে আমি অন্ধবিশ্বাসটো অকণমান ছাইডত ৰাখিছোঁ। এতিয়া আহিছোঁ ডাঙৰীয়াৰ ওচৰত। ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। দুটা বগা ঘোঁৰা আছিলে, আৰু এই দুটা বগা ঘোঁৰাক আচলতে গাঁওখনৰ লোকসকলে ডাঙৰীয়া বুলি সন্মান কৰিছিলে। আৰু এজন আইতাই কান্দি কান্দি কৈছিলে ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। আৰু সেই কথাটো ইমান বেছি বৰ্তমান ভাইৰেল হৈছে যে আপোনালোকে নাভাবিলে যে এজন আইতাৰ সন্মান আছে, এজন মাকৰ সন্মান আছে, আমি কিয় তেওঁক ট্ৰল কৰোঁ, কিয় তেখেতক আমি সন্মানক হানি কৰোঁ। তেখেতে কৈছে, ন' ডাউট কৈছে, হয়তো কিবা বেলেগ চেঞ্চত কৈছে সেই মুহূৰ্তত, হয়তো মই আপোনালোকক সেইকাৰণে অন্ধবিশ্বাসৰ কথাটো কৈছোঁ, অন্ধবিশ্বাসতে কৈছে। কিন্তু এইটো নহয় যে আমি সেই কথাটোলৈ ট্ৰল কৰি সেই আইতাজনৰ ব্ৰেইনটো বেয়া কৰি দিওঁ, অৰ্থাৎ অৱশেষত এদিন আইতাজনে ছুইচাইড কৰিব লগা হয়। এনেকুৱা বহু হৈছে, বহু মানুহক বহুতে ট্ৰল কৰিছিল। ট্ৰল কৰোঁতে এনেকুৱা পৰিস্থিতিও দেখা গৈছে বহুবাৰ, অসমত নহ'লে অসমৰ বাহিৰত, যে মানুহে ছুইচাইড কৰিব লগা বাধ্য হৈছে, নিজৰ যি প্ৰাণ নিজে ল'ব লগা বাধ্য হৈছে, আনৰ কথা সহ্য কৰিব নোৱাৰি। ঠিক এনেকুৱাই দেখা গৈ আছে এতিয়া অসমৰ পৰিস্থিতি। অসমত যদি আপোনালোকে দেখে, বাইকৰ আগত লিখি লৈছে কোনোবাই ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। কোনোবাই আকৌ পাথৰৰ পিছফালৰ পৰা ওলাই আহিছে, নাচি ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। এনেকুৱা হেজাৰ ভিডিঅ' ইউটিউবত, ফেচবুকত, ইনষ্টাগ্ৰামত ইতিমধ্যে ভাইৰেল। আপোনালোকে ক'ব নালাগে যে আপোনালোকে হয়তো এই ভিডিঅ'টো চাই পেলাই এবাৰ হ'লেও হাঁহিছে, নিশ্চয় হাঁহিছে। কিন্তু আপোনালোকে সেই মুহূৰ্তত ভাবিছিলে যে আপোনাৰ ঘৰতে এজন আইতাই আছে, যদি আপোনাৰ ঘৰৰ মাকে যদি সেই ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক যদি শব্দটো কল হয়, আপোনালোকে কি তেতিয়া ইমান বেছি ট্ৰল কৰিলে হয়, ইমান ঠাট্টা কৰিলে হয়? নকৰিলে হয়। কাৰণ সেই আইতাজন বেলেগৰ আইতাহে, যাৰ আইতা তেওঁক সুধি চাওক যে তেওঁৰ মাকৰ যে এই ভিডিঅ'টো বাৰ ভাইৰেল হৈ আছে, মানে ঠাট্টা ৰূপত যে লৈ আছে, কিমান বেছি মনত কষ্ট পাইছে সেই লোকজনে। এতিয়া চাওক, যদি আপোনাৰ ঘৰৰ যদি কোনোবা ফেমিলি মেম্বাৰে এনেকুৱা এটা দৃশ্য কৰিলে হয় যে ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, তেতিয়া কি আপোনালোকে এনেকুৱা ধৰণৰ কণ্টেণ্ট বনাই বাৰু ঠাট্টা কৰিল হয়? নকৰিল হয়। তো সেইটোৱে আমি এটা চেঞ্চ ৰাখিব লাগে যে কিবা এটা চিটুৱেশ্যনত কিবা এটা ঘটনা হৈ গৈছে, সেই ঘটনাটোক বাৰ ছ'চিয়েল মিডিয়াত লৈ আহি ঠাট্টা কৰাটো ঠিক নহয় বন্ধুসকল। যদি কিবা ভুল কৰিছোঁ মই ক্ষমা কৰিবি নিশ্চয়, যদি কিবা ভুল কৰি থাকোঁ এই মুহূৰ্তত, কিন্তু মোৰ দৃষ্টিৰে যদি মই চাওঁ এয়া কিন্তু ফুল কথা। সকলোৱে ট্ৰল কৰি আছে, সকলোৱে হাঁহি আছে, ঠাট্টা কৰি আছে, কিন্তু কোনেও এবাৰো ভাবা নাই সেই আইতাজনৰ
কথা কাৰণ আইতাজনে মনত কিমান বা কষ্ট পাই আছে আইতাজনে কিন্তু ছ'চিয়েল মিডিয়াত আহি পেলাই কৈছেও যে বাৰু এনেকৈ পূজা কৰিছিল কিবা কৰিছিল কৈছে কথাখিনি ক্লাৰিফিকেশ্যন দিছে কিন্তু তথাপিও মানুহে কি কৈছে যে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক এনেকুৱা বহু ভিডিঅ' আপোনালোকে হয়তো ইনষ্টাগ্ৰামত ৰিলছত আৰু ফেচবুকত ৰিলছত বা ইউটিউবৰ ষ্টৰিত দেখা পাইছে কিন্তু সেয়া কিন্তু ঠিক নহয় মই বাৰ বাৰ ক'ম যে আপোনাৰ ঘৰত যদি কোনোবা তাই এনেকুৱা কৰিলে হয় আপুনি অন্ততঃ সেই মুহূৰ্তত সেই ভিডিঅ'টো চাই ঠাট্টা নকৰিলে হয় ভাবিলে হয় ভুল হৈ গৈছে তেনেকুৱা আপুনি আপোনালোকে ভুল বুলি ভাবি এৰি দিয়ক সেইটোলৈ হাঁহিৰ কথা নাই যদি হাঁহিব লগাই আছে ছ'চিয়েল মিডিয়াত বহু হেজাৰ ফানি ভিডিঅ' আছে আপোনালোকে চাই থাকক হাঁহি থাকক বাট আই থিংক এইটো এটা গুড চইচ নহয় বাৰু এণ্টাৰটেইনৰ কাৰণে এনজয় কৰাৰ কাৰণে কাৰণ এজন আইতাৰ সন্মান তাত জড়িত হৈ আছে আৰু যদি আপোনালোকে এজন আইতাক সন্মান কৰে তো মই হাত জোৰ কৰি আপোনালোকক ক'ম যে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু নবনাব যদিও বনাইছে আৰু নবনাব যদিও আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' দেখিছে তো দেখি পেলাই ঠাট্টা কৰিছে এবাৰহে আইতাজনৰ কথা ভাবিব যে আইতাজনে কিমান বেছি মনত কষ্ট পাই আছে ভুলতে তেওঁৰ মুখেৰে ডাঙৰ আহিছে আঁতৰি যাওক কথাটো ওলাই গৈছে কিন্তু আপোনালোকে সেই বস্তুটো ডাঙৰ কৰি আছে এতিয়া লাহে লাহে ইমান বেছি হৈ গৈছে মই আপোনালোকক কৈ থওঁ এনেকৈ নহওক আইতাজনীৰ মূৰত ইমান প্ৰেছাৰ পৰিব পাৰে হয়তো ছুইচাইড কৰিব পাৰে যে মোক বাৰ বাৰ দেখুৱাই আছে মই কিবা কৈছোঁ মোক ঠাট্টা কৰি আছে মোক মানুহে হাঁহি আছে চ' সেইটোৱে বন্ধুসকল মই আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে বন্ধুসকল আপোনালোকে এনেকুৱা ভিডিঅ'ৰ পৰা দূৰত থাকক নিজকে দূৰত ৰাখক যদি কাৰোবাৰ সন্মান জড়িত হৈ আছে কোনোবা এটা ভিডিঅ' তেনেহ'লে সেই ভিডিঅ'টোৰ পৰা আপোনালোকে দূৰত থাকক কাৰণ নিজৰ বুলি ভাবি আপোনালোকে দূৰত থাকক এতিয়া সেই আইতাজনী ঠাইত নিজৰো কোনোবা হ'ব পাৰিলে হয় তেতিয়া আপোনালোকে নকৰিলে হয় তো এনেকুৱাই বন্ধুসকল যদি মই কিবা ভুল কৰি থাকোঁ বন্ধুসকল নিশ্চয় ক্ষমা কৰিব আৰু এণ্টাৰটেইন বা এনজয় কৰাৰ কাৰণে বহু বেছি কণ্টেণ্ট আছে ছ'চিয়েল মিডিয়াত আপোনালোকে বেলেগ ফানি ভিডিঅ' চাওক নিশ্চয় ভাল লাগিব আৰু এনেকুৱা যদি আমি নিজৰ ঘৰৰে আইতাসকলক অসমখন আমাৰ ঘৰ অসমৰ যদি আমি আইতাসকলক এনেকৈ ট্ৰল কৰি থাকোঁ সেয়া কিন্তু চবা নিদিয়ে চ' মই বিচাৰিম এনেকুৱা যাতে নহয় আৰু এতিয়া আপোনালোকৰ চইচ মই যদি যিখিনি ক'বলৈ কৈছোঁ কাৰণ মই আপোনালোককতো যদি মোৰ কথা নুশুনে মই শুনাব নোৱাৰিম জাষ্ট এটা ৰিকুৱেষ্ট কৰিছোঁ আইতাজনীৰ সন্মানৰ ফালে চাই এনেকুৱা ধৰণৰ কণ্টেণ্ট আৰু নবনাব বন্ধুসকল আজিলৈ ইমানেই যদি কিয় ভুল হয় নিশ্চয় ক্ষমা কৰি দিব ধন্যবাদ